অধ্যক্ষ মহোদয়, মাটি বেদখল সম্পৰ্কত মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছিলোঁ। উত্তৰটো পাইছোঁ মই যে নগাঁৱত চৰকাৰী আৰু ভিজিআৰ পিজিআৰ মাটি কিমান বেদখল হৈ আছে। অধ্যক্ষ মহোদয় আচৰিত হ'ব, যিটো উত্তৰ মই পালোঁ মই নিজেও এইটো আজি সংখ্যা দি পেলাই আচৰিত হ'লোঁ যে চৰকাৰী মাটি 1,29,372 বিঘা 3 কঠা 4 লোচা মাটি নগাঁও জিলাত বেদখল হৈ আছে। আৰু যদি চাই যে ভিজিআৰ আৰু পিজিআৰ মাটি 26,413 বিঘা 5 লোচা আৰু পিজিআৰ মাটি 1,784 বিঘা 1 কঠা 14 লোচা মাটি বেদখল হৈ আছে। তাৰ লগতে মই আৰু এটা কথা আনিছিলোঁ যে যিখন কলং নদী নগাঁৱৰ মাজেদি বৈ গৈছে আৰু সোণাই নদী, এই কলং আৰু সোণাইত বেদখল কিমান হৈ আছে। এতিয়া কলঙৰ বেদখলৰ কথা মোক ক'লে যে কলং যিহেতু নগাঁৱত একেবাৰে যিটো মোৰ সমষ্টিৰ ভিতৰত তাত বেদখল হৈ আছে 27,000 বিঘা 27 বিঘা 3 লোচা 27 বিঘা 3 কঠা 14 লোচা। আৰু যিখন সোণাই নদী তাত 6 বিঘা 2 কঠা 7 লোচা, এইটো মোৰ সমষ্টিত। ৰূপহীত 14 বিঘা 1 কঠা আৰু চামগুৰি সমষ্টিত 15 বিঘা। গতিকে ইয়াত যিটো মই আৰু এটা প্ৰশ্ন আনিছিলোঁ যে এই বেদখলকৃত ভূমি উচ্ছেদ কৰাৰ বাবে চৰকাৰে কিবা পৰিকল্পনা কৰিছে নেকি, বা যদি কৰিছে কেতিয়া কৰিছে, এই বিষয়ে মই উত্তৰটো পোৱা নাই। মন্ত্ৰী মহোদয় জনালোঁ। Honorable Minister. অধ্যক্ষ মহোদয়, ইতিমধ্যে সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই গোটেই আজি প্ৰশ্নটোৰ মূল কথাটো হ'ল কি ভিজিআৰ পিজিআৰ বেদখল, এয়া চৰকাৰী মাটিও আছে, আটাইখিনি কথাৰ ওপৰত আনিছে। এতিয়া নগাঁও জিলাত ইতিমধ্যে বেদখল মুক্ত কৰা হৈছে। তাৰমানে তাতে বেদখল মুক্ত, তাৰমানে আমি চৰকাৰী মাটি তাত 2040 বিঘা মাটি 2040 বিঘা 2 কঠা 1 লোচা এই মাটি আমি উচ্ছেদ কৰি বেদখল মুক্ত কৰিছোঁ। ঠিক তেনেধৰণে এইখিনি হৈছে চৰকাৰী মাটি আৰু ভিজিআৰ মাটি 1186 বিঘা 1186 বিঘা মাটি আমি তাত বেদখল মুক্ত কৰিছোঁ। গতিকে বেদখল থকাটো যেনেকৈ হয় বেদখল মুক্তও এনেধৰণে এইখিনি মাটি কৰা হৈছে। ইয়াৰ উপৰিও তেখেতে বিতংভাৱে যিকেইটা কথা কৈছিল যে বেদখল মুক্ত উচ্ছেদ কৰা হৈছে নেকি, সেইখিনি উচ্ছেদ কৰা হৈছে আৰু এই উচ্ছেদ কৰা অভিযানটো কোনো বন্ধ হোৱা নাই। এইখিনি কথা আমি উচ্ছেদ কৰিব পৰা অৱস্থাত আছোঁ। গতিকে উচ্ছেদ আমি কৰাৰ যিটো ব্যৱস্থা চৰকাৰী, সেই ব্যৱস্থাটোত কোনো ধৰণে ইয়াত ৰৈ থকা হোৱা নাই বা ভৱিষ্যতে আমি হেৰি নহয়। আৰু ইয়াৰ উপৰিও আমাৰ বাকী তেখেতসকলে কলঙৰ ওপৰত ক'লে, কলঙৰ ওপৰততো মই তথ্যখিনি দিছোঁ। মানে গোটেই বেছিকৈ যদি মাটি আছে নগাঁও আমাৰ সদৰ সমষ্টিতে তাত 27 বিঘা 3 কঠা 14 লোচা মাটি বেদখল আছে। আৰু বাকীকেইটাৰ ক্ষেত্ৰত বাকী সমষ্টিকেইটাত বৰ বেছি বেদখলৰ কথা নাই। তাতে সোণাই নৈৰ ক্ষেত্ৰত আছে, তাতে 40 বিঘা আছে ৰূপহী সমষ্টিত আৰু 6 বিঘা 2 কঠা আছে নগাঁও সমষ্টিত, চামগুৰি সমষ্টিত আছে 15 বিঘা। গতিকে এইখিনি সোণাই নদীৰ ক্ষেত্ৰত, বাকীখিনি কলংকুটিৰ ক্ষেত্ৰত। মই তেখেতক আশ্বস্ত কৰিছোঁ যে তেখেতৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। আমি তেনেকৈ যিখিনি মাটিত এতিয়াও বেদখল আছে আমি উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমাৰ তেখেতৰ সহযোগিতা বিচাৰিম। অধ্যক্ষ মহোদয়, যদি আমি চাওঁ যিখিনি চৰকাৰী ভূমি আমি যি কৰোঁ যে 1,29,372 বিঘা,
ইয়াত নগাঁও সদৰতে নহয়, এফালৰ পৰা যদি চাই ঢিঙত প্ৰায় 15,000 বিঘা আৰু কলিয়াবৰ সমষ্টিটো প্ৰায় 39,000 বিঘা চৰকাৰী মাটি বেদখল হৈ আছে। এতিয়া কথাটো হৈছে কি যে যেতিয়া আমি কলঙৰ কথা আহিছোঁ, কলং হৈছে নগাঁওবাসীৰ এটা আৱেগ, কলং হৈছে নগাঁওবাসীৰ এটা আয়ুস ৰেখা। গতিকে কলঙৰ আৰু সোণাইত যিধৰণে বেদখল হৈছে, সোণাইত আপুনি আচৰিত হ'ব যে নদীখন পুতি পেলাই তাত বিল্ডিং ঘৰ বনাইছে আৰু কলঙতো একেই অৱস্থা। গতিকে এই যিটো পৰিৱেশ, কাৰণ আমাৰ মন্ত্ৰী মহোদয় কলমপৰীয়া হয়, আমি একেখন জিলাৰে, গতিকে অলপ গুৰুত্ব সহকাৰে লৈ পেলাই এইখিনি যদি এটা ব্যৱস্থা লয় তেনেহ'লে আমি সুখী হ'ম। ঠিক আছে। অনাৰেবল মিনিষ্টাৰ কলং। অধ্যক্ষ মহোদয়, এই মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে এইটো ঠিকেই কৈছে। তাৰমানে আপোনালোকে চাওক, নগাঁও সদৰত এতিয়া কিছু বেদখল আছে, সিফালে মানে কলঙৰ ওপৰত বেদখল নাই, কিন্তু চামগুৰি কি মানে আমাৰ এইটো সোণাইৰ ক্ষেত্ৰত যথেষ্ট বেদখল হৈছে। আৰু এই বেদখল এটা সময়ত হৈছে, মই কথা ক'বলৈ গ'লে এতিয়া বিৰোধী পক্ষৰ লগত হয়তো হেৰি হ'ব, তাৰমানে এইখিনি ৰক্ষা কৰা, তাত আমি এটা সময়ত লাওখোৱা অভয়াৰণ্য ৰক্ষা কৰা, এই চৰকাৰী মাটি ৰক্ষা কৰে, এটা সময়ত চামধৰা গড় যিটো আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰি গৈছিল, এইবিলাক মানে চামগুৰি ৰূপহী সমষ্টিত ৰক্ষা কৰাটো আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ আছিল। এইখন বিধানসভাত মই যেতিয়া বিৰোধী পক্ষত আছিলোঁ, এইবিলাক প্ৰশ্ন কৰি মই হাইৰাণ হৈ গৈছিলোঁ, কোনোদিনে ইয়াৰ একশ্যন লোৱা নহ'ল। তাৰ ফলশ্ৰুতিত আজি এই অৱস্থা হৈছে। ঠিক আছে।